বজালিৰ বাঘমাৰা পশু চিকিৎসালয়ত 162 নম্বৰ এম্বুলেন্স সেৱা নথকাটো চিকিৎসালয়খনত বিভিন্ন সমস্যা। বজালিৰ বাটাচাৰকুচি ভৱানীপুৰত উপলব্ধ আছে এই সেৱা। বাঘমাৰা অঞ্চলত এই এম্বুলেন্স অতিকৈ আৱশ্যক বুলি কয় স্থানীয় লোক তথা চিকিৎসালয়খনৰ চিকিৎসকে। বিভিন্ন সময়ছোৱাত এম্বুলেন্স সেৱা নথকাৰ বাবে বহুতো অসুবিধা হয়। বিভাগটোৰ মন্ত্ৰী অতুল বৰাকো অনুৰোধ কৰি অতি সোনকালে সমস্যাটো সমাধানৰ দাবী। বিশেষকৈ গৰুৰ বিভিন্ন অসুবিধা হলে এম্বুলেন্স সেৱা নথকাৰ বাবে ঘৰলৈ যাব লগা হয়। ঘৰলৈ চিকিৎসক যাব লগা হোৱাত চিকিৎসালয়তো চিকিৎসকক বহু সময় ৰাইজে কেতিয়াবা ৰৈ থাকিবলগীয়া হয়। এখন বাগমাৰা অঞ্চল যেহেতু 14খন গাঁৱৰ এটা ডাঙৰ বৃহৎ এৰিয়া আৰু এই অঞ্চলত আমাৰ জনবাস কৰা মানুহখিনি অধিকাংশই পশুপালক কৃষিভাৱে মানে জড়িত। কিন্তু আমাৰ এনেকুৱা এটা অঞ্চলত যেহেতু সকলোবোৰ ভেটেনাৰী মেডিকেলতেই এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে, কিন্তু আমাৰ ইয়াত যেহেতু আমি এই এম্বুলেন্সখন পোৱা নাই, তাৰ বাবে আমি দুঃখিত। আৰু ইয়াতো সেই এম্বুলেন্সৰ ব্যৱস্থাখিনি কৰিব লাগে আৰু সেইটোৱে মই আমাৰ বাগমাৰাবাসী ৰাইজৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনাওঁ। কিমান বছৰৰ পৰা আচলতে এনেধৰণে আছে ইয়াত? এইখনতো বহু বছৰ পুৰণি, এইটো আমাৰ জন্মৰ আগৰ পৰাই ইয়াত মানে এইখন প্ৰতিষ্ঠিত আৰু আমাৰ অঞ্চলটোৱে কৃষি প্ৰধান। আমাৰ পশুপালন কৰিয়েই মানে ৰাইজে জীৱিকা নিৰ্বাহ কৰে। কৃষিমন্ত্ৰী অতুল বৰা কি আহ্বান জনাব? অতুল বৰা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলত এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দি কৃষক ৰাইজৰ লগতে আমাৰ ৰাইজক মানে উপকৃত কৰিব বুলি মই আশা ৰাখিলোঁ। প্ৰধানমন্ত্ৰীয়ে আচলতে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে সেইবাবে আমি দুঃখিত। ৰাইজৰ তৰফৰ পৰাই সেইবাবে আমি অনুৰোধ জনাইছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে সেই পদক্ষেপত যাতে আমি অন্তৰ্ভুক্ত হওঁ আৰু এম্বুলেন্সখন যিহেতু আমাৰ পালে আমি বহুত ৰাইজে উপকৃত হ'ম বুলি মই আশাবাদী। এম্বুলেন্সখন দিয়া হৈছে পশু সেৱাৰ কাৰণে, ঘৰে ঘৰে গৈ যাতে ট্ৰিটমেণ্ট কৰিব পৰা যায়, সেইখন অতিকে প্ৰয়োজন আমাৰ বাগমাৰা এৰিয়াটো। কাৰণ ইয়াত বহুত দূৰণিবতৰীয়া জেগা আছে য'ত ধৰক চাৰ্ভে তাৰ পৰা গৰু ছাগলী অনা অসুবিধা আমাৰ হস্পিটেললৈ। যদি তাত যদি এনেকুৱা এখন এম্বুলেন্স আমাৰ বাগমাৰাত দিয়া যায় তেতিয়াহ'লে আমাৰ ৰাইজখিনি উপকৃত হ'ব বুলি মই ভাবোঁ। ক'ত ক'ত আচলতে এম্বুলেন্স সেৱাটো মানে দি দিছে? এতিয়া মোৰ যিমান দূৰ ধাৰণা আছে, আপোনাৰ পাটাচাৰকুচিত আছে, এখন টিহুত আছে, ভৱানীপুৰত আৰু আমাৰ নিকটৱৰ্তী লক্ষী বজাৰত আছে। আপোনালোকক যদি প্ৰয়োজন হয় ক'ৰ পৰা লাভ কৰে? আমাৰ যদি প্ৰয়োজন হয় সাধাৰণতে আমি পাটাচাৰকুচিৰ পৰা সেৱা লাভ কৰোঁ আমাৰ এৰিয়াত। যদি নিজাকৈ আচলতে ইয়াত প্ৰদান কৰা হয় কিমান অঞ্চল আচলতে বৃহত্তৰ এৰিয়া আচলতে কিমান ঠাই? আচলতে পাটাচাৰকুচি এৰিয়াৰ পৰা ইয়াৰ গোটেইখিনি এৰিয়া কাভাৰ কৰাটো আচলতে সম্ভৱপৰ নহয়। সেইকাৰণে যদি আমাৰ এৰিয়াত ওচৰে পাজৰে যদি এখন থাকে তেতিয়াহ'লে এই গোটেই এৰিয়াটো বৃহত্তৰ এৰিয়াটো আমাৰ কাৰণে আমাৰ এৰিয়াটোৰ ভিতৰত ধুমাৰপাথা জিপি, মালিকপুৰ জিপি হওক বা হাজেৰী অঞ্চল, এইবিলাক অঞ্চলতো মানে কি পশুপালকসকলে উপকৃত হ'ব পাৰিব বুলি মোৰ ধাৰণা। এই বিভাগৰ যিগৰাকী মন্ত্ৰী অতুল বৰা আছে আৰু তেখেতক কি আহ্বান জনাব? মই আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়ক আহ্বান জনাম যে আমাৰ যাতে এই এৰিয়াত বিশেষকৈ বাগমাৰা এৰিয়াত এখন যাতে 1962 এম্বুলেন্স সেৱা প্ৰদানৰ কাৰণে আহ্বান জনাম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।